শুৱালকুছিত কাবাডী প্ৰশিক্ষণৰ সফল সামৰণি। স্পৰ্টছ একাডেমী অফ শুৱালকুছিৰ উদ্যোগত সদৌ অসম কাবাডী সন্থা আৰু অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণৰ সহযোগত শুৱালকুছি মাধৱদেৱ ক্ষেত্ৰত অনুষ্ঠিত 10 দিনীয়া কাবাডী প্ৰশিক্ষণ শিবিৰৰ সামৰণি পৰে। কাবাডী প্ৰশিক্ষক মানসজ্যোতি চেতিয়াই আগবঢ়োৱা এই প্ৰশিক্ষণ শিবিৰত একাডেমীৰ ছাত্ৰ ছাত্ৰীৰ লগতে শুৱালকুছি আৰু সমীপৱৰ্তী অঞ্চলৰ প্ৰায় 70 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। নতুন খেলুৱৈসকলক কাবাডী খেলৰ সৈতে চিনাকি কৰি দিয়াৰ লগতে এই অঞ্চলৰ পৰা নতুন প্ৰতিভা সৃষ্টিৰ এক লক্ষ্যৰে অনুষ্ঠিত কৰা হয় এই প্ৰশিক্ষণ শিবিৰৰ। সামৰণি অনুষ্ঠানত নাৰেংগীৰ পৰা আমন্ত্ৰণ কৰি অনা বীৰাংগনা কাবাডী ক্লাব আৰু স্পৰ্টছ একাডেমী অফ শুৱালকুছিৰ মহিলা দলৰ মাজত এখন বন্ধুত্বপূৰ্ণ কাবাডী খেলো অনুষ্ঠিত হয়। এই অনুষ্ঠানত উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট লোক। আমি স্পৰ্টছ একাডেমী অফ শুৱালকুছিয়ে SLACৰ সহযোগত লগতে অসম কাবাডী সন্থাৰ সহযোগত আমি শুৱালকুছিৰ এই মাধৱদেৱ ক্ষেত্ৰত 10 দিনীয়াকৈ এখনি কাবাডী প্ৰশিক্ষণ শিবিৰ আমি আয়োজন কৰিছিলোঁ আৰু কাবাডী প্ৰশিক্ষণ শিবিৰৰ আজি আমাৰ সামৰণি দিন। ইতিমধ্যে আমাৰ এই প্ৰশিক্ষণ শিবিৰত আমাৰ শুৱালকুছি লগতে আমাৰ সমীপৱৰ্তী অঞ্চলৰ প্ৰায় 70 গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছে, পুৰুষ আৰু মহিলাৰ। আৰু এই প্ৰশিক্ষণ শিবিৰত আমাৰ শিৱসাগৰৰ মানসজ্যোতি চেতিয়া অসম কাবাডী সন্থাৰ পৰা তেওঁ আহিছে আমাৰ এই প্ৰশিক্ষণ শিবিৰত, তেওঁ প্ৰশিক্ষণ প্ৰদান কৰিছে। আৰু আজি আমাৰ সামৰণি অনুষ্ঠানত আমাৰ নাৰেংগীৰ এটি কাবাডী একাডেমীয়ে আমাৰ শুৱালকুছি স্পৰ্টছ একাডেমী কাবাডী টীমৰ সৈতে এখনি প্ৰীতি খেলত অংশগ্ৰহণ কৰিছে। আৰু উদ্দেশ্য এয়া আছিল যে আমাৰ এই অঞ্চলৰ যিসকল পুৰুষ আৰু মহিলা খেলুৱৈ যুৱক যুৱতীসকলক কাবাডীৰ সৈতে কাবাডীৰ নতুন নীতি নিয়মৰ সৈতে যাতে আমি পৰিচয় কৰাই দিব পাৰোঁ, এই উদ্দেশ্য ৰাখি আমি কাবাডী প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিছোঁ। শুৱালকুছিৰ পৰা মৃণাল দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।